মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, মই খালোঁ চাটু দি চাহ, ল'ৰাও চাটু দি খাইছে। হাজবেণ্ডে ৰুটি দি খালে, কাৰণ হাজবেণ্ডক ৰুটি লাগে, এইবিলাক বস্তু খাবলৈ নোখোজে। ল'ৰা খাই লৈ স্কুলত গৈছে আৰু ৰাতিপুৱাই কাম চাম শেষ, ৰান্ধা বাঢ়ি কৰিলোঁ আৰু এতিয়া 8টামান বাজে, ৰান্ধা বাঢ়া কৰা শেষ। এফালে যাব ওলাইছোঁ মই, ননদ আৰু তাৰ হাজবেণ্ড, আৰু এটা ননদৰ ঘৰত। তেনেহ'লে বলকটো চাই থাকক শেষলৈকে। ননদটো আহি পালে, ননদ, তাৰ হাজবেণ্ড আৰু ছোৱালী, আৰু মই ৰেডিয়ে হোৱা নাই, কাপোৰযোৰ ওলাই লৈছোঁ। ইমান গৰম নহয়, সাহসো নহয় মানে বাহিৰত কেনেকৈ যাম, তথাপি ওলালোঁ। আৰু এদিন এই ননদটো ফুৰিবলৈ আহি পেলাই ক'লে ফুৰিবলৈ যাম আৰু এটা ননদৰ ঘৰত, সেইকাৰণে ক'লোঁ একেলগে যাওঁ বলক, আৰু ওলালোঁ। আৰু ক'ৰবাত গ'লে নহয়, এয়া ৰান্ধা বাঢ়া কৰিলোঁ, দেখালোৱে। মটন আলু বনাইছোঁ, ভাত বনালোঁ, হটকেছত মানে ভৰাই থলোঁ। এতিয়াতো 9টামান বাজে, ঠাণ্ডা হ'ব সেইকাৰণে। আৰু ক'ৰবাত গ'লে নহয়, এই চেক কৰিব লাগে কাৰেণ্টটো অন আছে নেকি, গেছ অন আছে নেকি, এইবিলাক বন্ধ চন্ধ কৰোঁ, ফ্ৰিজটো অলপ কমাই দিওঁ, সেইকাৰণে মানে দেৰি হৈ যায়। এতিয়া ট'টত উঠিলোঁ, যাব ওলাইছোঁ। আৰু ভিউটো দেখিছেনে আপোনালোকে? ভিউটো চাওক, কিমান ধুনীয়া দেখা গৈ আছে। মিঠাই লৈছোঁ আৰু বিস্কুট লৈছোঁ। এতিয়া নিমকি চিমকি অলপ ল'ম, দেখিছেনে? এইটো হৈছে সোণাৰী বজাৰত নামিছোঁ। আমি যাম পৈতাৰী বজাৰ, মানে পৈতাৰী যাম, ননদটো তাতে থাকে, ভাবিলোঁ ইয়াৰ পৰা লওঁ। আৰু দেখিছেনে, ইয়াত নামিছোঁ সোণাৰীত, মানে চেলৰ নামে ইয়াত চেলঘাটি হয়, তাতে নামিছোঁ। নামি পেলাই চাই আছোঁ, দেখিছেনে কিমান ধুনীয়া দেখা গৈ আছে। আৰু চেলো গৈ আছে দূৰত, এইটো অলপ দেখা গৈ আছে নহয়, চেলো গৈ আছে। আৰু আমি অলপ চালোঁ, চাই পেলাই আকৌ ট'টত উঠিলোঁ। এতিয়া ননদৰ ঘৰত যাম, কাৰণ 2টা ট'টত উঠিছোঁ। ধানবিলাক দেখিছেনে, ইমান গ্ৰীণ দেখা গৈ আছে নহয়। গাঁৱৰ চিনাৰীটো দেখিবলৈ মানে ইমান ধুনীয়া লাগে। হাই গাইজ, ট'টত দি নামিলোঁ, এতিয়া গৈ আছোঁ ননদৰ ঘৰত। ওচৰতে, বেছি দূৰত নহয়, অলপখিনি খোজকাঢ়ি গৈ আছোঁ। আৰু ভিউটো দেখিছেনে, কিমান ধুনীয়া ভিউ। গাঁৱত অহাৰ লগে লগে নহয় ভিউ চেঞ্জ হৈ যায়, ইমান ধুনীয়া ভিউ নহয়। তেনেহ'লে বলক। ননদৰ ঘৰ আহি পালোঁ, এইটো ননদ গৈ আছে আগে আৰু মই ভিডিঅ' কৰি গৈ আছোঁ। আৰু ইমান বোকা দেখিছেনে, বৰষুণ পৰিছিল যে আগৰ দিন, এতিয়াও বোকা হৈ আছে ঘৰৰ ওচৰত। আৰু এইটো হয় ননদৰ ঘৰ। আহি পেলাই চাহ বনালোঁ, মই নিজে চাহ বনালোঁ, কাৰণ চাহ যি লাগে গোটেইবিলাক আনি থৈছে। আৰু এইবিলাক যে মিঠাই লৈ আহিছিলোঁ, এতিয়া চাহ নাস্তা দিয়ে আছে। আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। হাই গাইজ, চাহ খালোঁ, চাহ খাই ঘূৰা ফুৰা কৰি আছোঁ। কিমান ধুনীয়া ভিউ দেখিছেনে, আৰু ধুনীয়া বতাহ দিছে, সেইকাৰণে মানে ঘূৰা ফুৰা কৰি আছোঁ। ভাইও চাই আছে।